পঞ্চায়ত নিৰ্বাচন খুব ভাল হ'ব। আমি বহুকেইটা সমষ্টিত ইতিমধ্যে জিকিছোৱেই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজিৰ পৰা উজনি অসমত সভা অনুষ্ঠিত কৰিছে। দলৰ সভাপতি ডাঙৰীয়াই যোৱাকালিৰ পৰা বৰাক ভেলীত আছে। ময়ো কেইবাখনো মিটিং উত্তৰ অসমত কৰি আহিছোঁ আৰু সকলোৱে মিটিং কৰি আছে। খুব ভাল লগা পৰিৱেশ আৰু কংগ্ৰেছ দল কৰিবলৈ এতিয়া মানুহ নায়েই, গতিকে কংগ্ৰেছ দলৰ পৰাজয় নিশ্চিত আৰু কেইটামান নিৰ্দিষ্ট পকেটত তেওঁলোক জিকিব, য'ত ইতিমধ্যে টকা দি টিকট বিক্ৰী কৰিছে, মানে দুৰ্নীতিৰ লাইচেঞ্চ টিকটৰ দিনাখনেই দিছে। আচলতে কংগ্ৰেছৰ এখন টিকট নহয়, কংগ্ৰেছৰ দুৰ্নীতিৰ লাইচেঞ্চ। গতিকে কংগ্ৰেছ টিকটটো কংগ্ৰেছৰ দুৰ্নীতিৰ লাইচেঞ্চ। গতিকে এনেকুৱা দলৰ পৰা মানুহে কিবা ভাল পাব বুলি আশা নকৰে। এতিয়া লাভ নাই। পঞ্চায়ত নিৰ্বাচন খুব ভাল হ'ব। আমি বহুকেইটা সমষ্টিত ইতিমধ্যে জিকিছোৱেই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজিৰ পৰা উজনি অসমত সভা অনুষ্ঠিত কৰিছে। দলৰ সভাপতি ডাঙৰীয়াই যোৱাকালিৰ পৰা বৰাক ভেলীত আছে। ময়ো কেইবাখনো মিটিং উত্তৰ অসমত কৰি আহিছোঁ আৰু সকলোৱে মিটিং কৰি আছে। খুব ভাল লগা পৰিৱেশ আৰু কংগ্ৰেছ দল কৰিবলৈ এতিয়া মানুহ নায়েই, গতিকে কংগ্ৰেছ দলৰ পৰাজয় নিশ্চিত আৰু কেইটামান নিৰ্দিষ্ট পকেটত তেওঁলোক জিকিব, য'ত ইতিমধ্যে টকা দি টিকট বিক্ৰী কৰিছে, মানে দুৰ্নীতিৰ লাইচেঞ্চ টিকটৰ দিনাখনেই দিছে। আচলতে কংগ্ৰেছৰ এখন টিকট নহয়, কংগ্ৰেছৰ দুৰ্নীতিৰ লাইচেঞ্চ। গতিকে কংগ্ৰেছ টিকটটো কংগ্ৰেছৰ দুৰ্নীতিৰ লাইচেঞ্চ। গতিকে এনেকুৱা দলৰ পৰা মানুহে কিবা ভাল পাব বুলি আশা নকৰে। এতিয়া লাভ নাই। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।